কোকৰাঝাৰৰ বাসিন্দা তথা সমাজসেৱক অলকেশ দত্ত ওৰফে ৰূপম দত্তৰ মানৱ দৰদী কৰ্মই আনিছে বিটিচিৰ ফকীৰগ্ৰাম অজনজাতি সমষ্টিত উন্নয়নৰ জোৱাৰ। কোকৰাঝাৰৰ বাসিন্দা তথা সমাজসেৱক অলকেশ দত্ত ওৰফে ৰূপম দত্তই দীৰ্ঘদিনৰ পৰা ৰাজ্যক বিভিন্ন ধৰণে সেৱা কৰি অহা কৰ্মটো সৰ্বজন বিদিত। সেই কৰ্ম হিচাপে ফকীৰগ্ৰাম ৰেলৱে পাৱাৰ হাউচৰ ওচৰত থকা এটা শনি মন্দিৰৰ ষ্ট'ৰ ৰুম যোৱাকালি সন্ধিয়া মুকলি কৰা হয়। কোকৰাঝাৰৰ বাসিন্দা তথা সমাজসেৱক অলকেশ দত্ত ওৰফে ৰূপম দত্তৰ নিজৰ খৰচেৰে নিৰ্মাণ কৰা উক্ত ষ্ট'ৰ ৰুমটো ৰাইজে ৰূপম দত্তৰ দ্বাৰাই উদ্বোধন কৰায়। ষ্ট'ৰ ৰুমটো নিৰ্মাণ কৰি দিয়াৰ বাবে ৰাইজে তেওঁক ধন্যবাদ জ্ঞাপন কৰিছে। দিন মানে ধৰি এইটো কামটো চলি আছিল, 2 মাহ হৈ গ'ল। আজি অপেনিংটো কৰিলোঁ। তো আগন্তুক দিনত মানে বহুত মানে ইয়াতে নেতা আহিছিল, কিন্তু মানে কথা ৰাখা নাই সিহঁতে। কিন্তু মোক মানে কোৱাৰ কিছুদিনৰ ভিতৰতে মই কামটো কমপ্লিট কৰি দিছোঁ। এইটো বহুত পুৰণা আমাৰ বাজাৰৰ ওচৰত মানে যিমান মানুহ আছে চব এই মন্দিৰতে আহে। এইটো বহুত পুৰণা মন্দিৰ হয়। মন্দিৰটো উদ্বোধন কৰাৰ লগতে আপুনি পূজা কৰিলে কি আশীষ বিচাৰিলে? মই মানে আগন্তুক দিনত মানে এজন মানে ইলেকশ্যনটো পিছৰ কথা, মানে ভাল মানুহ হ'ব পাৰোঁ, আৰু প্লাছ মই ইয়াৰ পাব্লিকৰ হৈ পিনে মই ৰেগুলাৰ কাম কৰিব পাৰোঁ। ভগৱানে মানে ইমানখিনি কৃপা কৰক, এইটোৱে বিচাৰোঁ। আপুনি বিভিন্ন জেগাত দিনে ৰাতি মিটিঙো কৰি আছে, ৰাইজৰ চহৰী কেনেকুৱা? ৰাইজতো ছাপোৰ্ট আছে। আজিৰ ডেটত মানে কি আমি ডেভেলপমেণ্টটোৱে পাব্লিক বিচাৰে না, এখন মানে কোনোবা নাচ গান এইবিলাক নিবিচাৰে। আমাৰ ফকীৰগ্ৰামত মানে আগত ডেভেলপমেণ্ট বহুত মানে নামত মানে নাচ গানে হৈ আছিল। আজিৰ ডেটতো ডেভেলপমেণ্ট পাই আছে। আৰু আমাৰ BPF চৰকাৰ লাষ্ট 17 ইয়াৰ্ছত যিমানখিনি ডেভেলপমেণ্ট কৰিছে, বাকী চৰকাৰটো ইমানখিনি কৰা নাই। বিচাৰে নেকি যে আপুনি যোনটো এতিয়া ডেভেলপমেণ্টৰ কাম কৰি আছে, এইটো আগন্তুক দিনত মানে তেনেকুৱাই চলি থাকিব না? দেখক, ডেভেলপমেণ্ট মানে কি, এতিয়ালৈকে মোৰ টিকেটে কনফাৰ্ম হোৱা নাই। আমাৰ BPFৰ পৰা আমাক মানে ৰাইজৰ মানে লগত মিলি পিনে ৰাইজৰ কাম কৰিব দিছে, সেইকাৰণে আমি ৰেগুলাৰ কাম কৰি আছোঁ। আৰু যেতিয়া আমাৰ চৰকাৰ আহিব, কামটো আৰু স্পীডত বাঢ়িবহে, কমি কেনেকৈ যায়। এতিয়াতো ৰেগুলাৰ কাম চলি আছে, আৰু যেতিয়া আমাক চৰকাৰ আহিব আমি নতুনকৈ আৰু বহুত স্কিম ল'ম, তেতিয়া গভৰ্ণমেণ্ট ফাণ্ডৰ পইচা এতিয়াতো আমাৰ অলপ চলপ নিজৰ পকেটৰ পৰাও যাই আছে। কিন্তু যেতিয়া আমাৰ চৰকাৰ আহিব, তেতিয়া গভৰ্ণমেণ্ট ফাণ্ডবিলাকো আমাৰ যিবিলাক ৰেজিষ্টাৰ ক্লাব বা এইবিলাক মানে মন্দিৰ টন্দিৰ যিমানখিনি আছে এইবিলাকতো পাবই 100%। ৰাইজে এটা কি কৰিছে যে এইটো মন্দিৰৰ কাৰণে বিভিন্ন ৰাজনৈতিক দলে আহি ইষ্টিমেট লৈ গৈছে আৰু বিভিন্ন ধৰণৰ কথা কৈছে অভিযোগ, কিন্তু বিভিন্ন ৰাজনৈতিক দলৰ পৰা অহাৰ পিছতো ইহঁতক মানে খালি আশ্বাসনে দিছে, কিন্তু এতিয়ালৈকে কোনো প্ৰতিফল পোৱা নাই। দেখক, যোনে মিছা কথা কয় এইবিলাক মিছা কথাই কৈ যাব গোটেই জীৱন। আশ্বাস দিব, ক'ব এইটো ফটো তুলিব, মন্দিৰ বনাই দিম, কি বনাই দিম, কিন্তু এইবিলাক কৈ কি লাভ? মন্দিৰৰ নামত ৰাজনীতিটো নচলে, আৰু যিমান পাৰ্টিয়ে হওক না কিয় মন্দিৰৰ নামত ৰাজনীতি কৰিব নালাগে। বাকী কাকবা ডেভেলপমেণ্ট কৰিব, বেলেগ ৰাস্তা বনাব, কিবা বনাব, এইটো বেলেগ কথা। এজ এ হিন্দু ধৰ্মৰ আমি এজন মানুহ, আমি মন্দিৰৰ নামত ৰাজনীতি কৰাটো আমাক পাপ লাগিব। সেইকাৰণে আমি এইবিলাক মন্দিৰৰ নামত ৰাজনীতি নকৰোঁ, আৰু প্ৰতিশ্ৰুতিও আমি নিদিওঁ। যদি কাম কৰিব লাগে কৰি দিওঁ, যদি কৰিব নোৱাৰোঁ আমি ডাইৰেক্ট কৈ দিওঁ, এতিয়া নহ'ব পিছত হ'ব।